কেন্দ্ৰীয় আঁচনিৰে সুৰক্ষিত হ'ব চাৰিকৰীয়া গৰাখহনীয়া ঢকুৱাখানাৰ চাৰি প্ৰতিৰোধ আঁচনিৰ দ্ৰুত ৰূপায়ণ খৰালিতে সম্পূৰ্ণ চাৰিকাজিক খহনীয়া প্ৰতিৰোধ আঁচনি বান কিংবা গৰাখহনীয়াই বিগত কেইবাটাও বছৰত জীয়াতু ভোগাই আহিছিল ঢকুৱাখানা সমজিলাক ঢকুৱাখানাবাসীৰ আয়ুস ৰেখা স্বৰূপ শান্ত সমাহিত চাৰিকৰীয়া নদীখনেই ঢকুৱাখানাৰ ৰাজচক্ৰৰ থেকেৰাগুৰি আৰু সোৱণশিৰি ৰাজচক্ৰৰ অন্তৰ্গত সোণাৰী চাপৰিৰ বিস্তৰ ভূখণ্ডত বিগত দুটা দশক ধৰি চলাই আহিছিল বানখহনীয়াৰ সন্ত্ৰাস সোণাৰী চাপৰি চাৰিআলিৰ পৰা সাপে খাটি হৈ বৰ্ষামুখ সংযোগী এই লোক নিৰ্মাণ পথৰ লগতে অৱবাহিকা অঞ্চলত বাৰিষা কালত অবৰ্ণনীয় তাণ্ডৱ চলাই আহিছিল নদীখনে পথটোৰ ধোৱা সৰুপতি আদি অংশত ভয়ংকৰ গৰাখহনীয়া সৃষ্টি কৰি নদীখনে লোক নিৰ্মাণ পথটো বিচ্ছিন্ন কৰাৰ লগতে অভ্যন্তৰলৈ সোমাই অহাৰ ভয়াৱহ সম্ভাৱনা সৃষ্টি কৰি আহিছিল বহুবাৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিও অপৰিকল্পিত প্ৰতিৰোধ পদ্ধতিৰ বাবে সকলো অৰ্থহীন হৈ পৰিছিল শেহতীয়াভাৱে নদীখনে অগ্ৰাসন স্থায়ী প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় চৰকাৰ সমাগত বানবাৰিষাৰ ভয়াৱহতাৰ লগতে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ আৰু বানপানীৰ ফলত হোৱা ক্ষয়ক্ষতি হ্ৰাস কৰাৰ লক্ষ্যৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰে এনেবোৰ স্পৰ্শকাতৰ এলেকাত প্ৰণালীবদ্ধ আৰু ফলপ্ৰসূ আঁচনি ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে ঢকুৱাখানা ক্ষেত্ৰীয় লোক নিৰ্মাণ সংমণ্ডলৰ জৰিয়তে ইতিমধ্যে চেলা চাৰিকৰীয়া গাঁৱৰ চাৰিকৰীয়া নদীৰ দলঙৰ উজনি আৰু নামনি অংশত প্ৰায় 49,90,000 টকা পুঁজিৰে সোণাৰী চাপৰি চাৰিআলিৰ পৰা বৰ্ষামুখ সংযোগী পথৰ যেতিয়া চাপৰিৰ পৰা চাৰিকৰীয়া গাঁৱলৈ যোৱা পথৰ অংশত প্ৰায় 49,95,000 টকা পুঁজিৰে আৰু সাপেখাতি গাঁও অংশত প্ৰায় 49,95,000 টকাৰ পুঁজিৰে তিনিখন গুৰুত্বপূৰ্ণ খহনীয়া প্ৰতিৰোধ আঁচনি সম্পন্ন কৰা হৈছে ইতিমধ্যে সমজিলাখন তিনিখন খহনীয়া প্ৰতিৰোধৰ শৈলস্পাৰ নিৰ্মাণৰ লগতে জিঅ' বেগৰ কাম প্ৰাকলন অনুসৰি সম্পূৰ্ণ হৈছে বাৰিষালৈ খাপ পিটি ৰৈ নাথাকি খৰালিৰ সময়ছোৱাতে স্থায়ী প্ৰতিৰোধ আঁচনিৰ কাম আৰম্ভ কৰি সম্পূৰ্ণ কৰাত আত্মনিয়োগ কৰা লোক নিৰ্মাণ বিভাগৰ এনে সময়োপযোগী পদক্ষেপৰ বাবে অঞ্চলবাসী সুৰক্ষিত হোৱাৰ আশা কৰা হৈছে এইটো সোণাৰীপা এইটো গাঁৱলৈকে আছে দলং পৰা বুলি ভাবিছোঁ আগতে বা 3 জাপ দিছিলে দেই মিছা ক'ব নাপায় এইডোখৰ কৰোঁতে 3 জাপ দিছিলে এতিয়া ছিগি ভাগি বা হেৰি হৈছে খহিছে ইয়াত 2 জাপহে দিলে এজাপ এটা কমটি বা হ'লেও বৰ বেয়া হোৱা নাই বুলি ভাবিছোঁ আমি অকণমান আৰু আগলৈ দিবলৈ কৈছিলোঁ বোলে তাতকৈ না অহা বুলি কৈছে আচ্ছা ভাবিছোঁ আৰু তাকে এতিয়ানো ভৱিষ্যতৰ কথাটো কেনেকৈ ক'ম এইটো হয়তো ছিগিবও পাৰে তাৰোপৰি বিভাগে 2 নং থেকেৰাগুৰিৰ পৰা ব্ৰহ্মপুত্ৰ মথাউৰি সংযোগী পথৰ চাৰিকৰীয়া দলঙৰ উজনি অংশত প্ৰায় 49,95,000 টকা ব্যয়েৰে শৈলস্পাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে উল্লেখযোগ্য যে এইসমূহ আঁচনি নিৰ্মাণেৰে লোক নিৰ্মাণ বিভাগে ৰাইজৰ মাজত বানখহনীয়া ৰোধৰ ওপৰত জনসজাগতা সৃষ্টিৰ আস্থা বিশ্বাস গঢ়ি তোলাত বহুলাংশে সক্ষম হৈছে ভাল দেখিছোঁ বাৰু খালি আকৌ সেইডোখৰলৈকে দিব লাগিছিলে এতিয়া সিফালে গুচি যাবগৈ যে নৈখন আকৌ আৰু অলপ আগবঢ়াই দিয়া হ'লে এতিয়া নিয়ে এটালৈ মাটি সেই খাৰ পৰা অকণমান হেৰি হৈছে ভাল দেখিছোঁ কামটো বৰ সুন্দৰ হৈছে এতিয়া ভাল দেখিছোঁ আমি চব ৰাইজেই শলাগিছে বাৰু চবেই কৈছে কামটো ভাল হৈছে বা একো কৰিব নোৱাৰে বাৰিষা আগত হৈ গৈছে আৰু তলেদিনি একেবাৰে আমাৰ হেৰি লৈছিলে লিক লৈছিলে সেইটো এতিয়া ভাল হ'ব চব ৰাইজেই ভাল বুলি কৈছে খাপে খাটি ঢকুৱাখানাৰ বিধায়ক নৱতলীৰ তৎপৰতাত অঞ্চলবাসীৰ ভৌগোলিক অস্তিত্ব সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এই 4 আঁচনিক লৈ অঞ্চলবাসীৰ আশ্বস্ত হোৱাৰ সমান্তৰালভাৱে অনাগত সময়ত আঁচনিকেইখন অধিক সম্প্ৰসাৰিত কৰাৰ বাবে ৰাইজে দাবী জনাইছে মই দেখিছোঁ তাৰমানে ভালেই বয়ংকৰ পুতিছে কিন্তু অকণমান হেৰি এটা হৈছে এবাৰ দিয়া হ'লে ভাল আছিলে এতিয়া অকল গুৰিটোহে দিলে আগটোত নচোৱাকৈ অলপ আগবঢ়াব পৰিছোঁ বাৰু আৰু বঢ়াবলৈ আমি কৈছিলোঁ তাৰ এষ্টিমেটত নাই বুলি কৈছে প্ৰকৃত এটা লাগিছিলে আকৌ এইপিনেও অকণমান লাগিছিলে আৰু ভাটিডোখৰো লাগিছিলে ভাটিডোখৰ এইপিনে খহি চাপি গৈ থাকিব নাই নিউজ ডেস্ক ৰিপৰ্ট ঢকুৱাখানা লাইভ